গাইছ, আজিৰ পৰা মোক পঢ়া শুনাৰ কথা নক'ব আৰু। কাৰণটো কেলৈ গম পায়নে? কালি সৰস্বতী আইগুৰিত মোৰ ভাগৰ কিতাপ বহি যি আছিলে সকলো অৰ্পণ কৰি দিলোঁ, আৰু আজি সৰস্বতী আইৰ লগতে মোৰ কিতাপ বহীবোৰ একেলগে বিসৰ্জন দিলোঁগৈ। সেইহেতু আৰু মোক পঢ়া শুনাৰ কথা নক'ব, মই সেইটো ফালৰ পৰা বিদায়হে মাগিছোঁ। আৰু আপুনি বা আপোনাৰ লগৰজনে যদি পঢ়া শুনাৰ বিষয়ে ইণ্টাৰেষ্ট নাই বা নপঢ়োঁ বুলি ভাবিছে বা প্লেনিং কৰিলে, যদি ঘৰত ক'ব পৰা নাই, তেনেহ'লে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মা আৰু দেউতালৈ আপোনালোকৰ। তেতিয়া মা আৰু দেউতাই নিজে গম পাই যাব আৰু আপোনালোকে নিশ্চিন্ত মনে সেইটোৰ পৰা বিদায় ল'ব পাৰিব। মোৰ দৰে একদম শুভেচ্ছা থাকিল আপোনালোকলৈও, যিসকলে মোৰ দৰে ছেম প্লেনিং কৰিছে। আৰু আপোনালোকেও মোৰ নিচিনাকৈ আছে নেকি কোনোবা বিসৰ্জন দিয়া? যদি আছে বা আপোনাৰ লগত যদি কোনোবা আছে, শ্বেয়াৰ কৰি দিয়কচোন সিহঁতলৈ। সিহঁতি নথৈ আনন্দিত হ'ব মোৰ নিচিনাকৈ।